দিছুদান লোৱা হে মহান তুমি ৰাজা সৰ্বশক্তিমান তুমি ৰাজা সৰ্বশক্তিমান উড়া দিয়া কালকেতু উড়া দিয়া উড়া দিয়া কালকেতু উড়া দিয়া অবুধ কংখ পুনরে কংখ বহুদেৱ আদি কৰি ইজতে ক যাদৱ বংশ কালকেতু যুবরাজ করে করে উপহাস মৌকে গীত মাথর জড়িয়ে যুবরাজ এয়া দেৱদক্ষী নাৰদৰ কণ্ঠস্বৰ যোৱা তেওঁকে আগবঢ়াই আনা জীৱ ঐক্য যুবৰাজ পুনৰে অবুধ কংখ পুনৰে অবুধ কংখ নারায়ণ নারায়ণ না মহামণি জনাই সুপ্রণিপা তথাস্তু এখন পরগ্রহ কৌক দেবরে কিবা হেতু আহিলে যুবরাজ কংখ নৃত্য গীতত মত্ত হৈ বিসৰ্জিছা তুমি কৰ্তব্য নিজৰ দেৱৰী বসুদেৱ আৰু দৈৱকীৰ প্ৰথম সন্তানটো ওলোটাই দি কিন্তু মহা ভুল কাম কৰিলে আপুনি দেৱৰী এইটো দৈৱকীৰ গৰ্ভজাতে প্ৰথম সন্তান তার পরা মৃত্যু ভয় নাই মোর হি যে নুহে মোরে প্রাণ বই দেৱতাৰ চালনা
দেৱতাৰ চালনা ভোজৰাজ কংস তুমি কি বুজিবা দেৱৰীকি অ বসুদেৱ দৈৱকীৰ প্ৰথমহে নালাগে দ্বিতীয় তৃতীয় চতুৰ্থ যিকোনো এটাই তোমাৰ প্ৰাণবলী হ'ব পাৰে অ কিন্তু এনেকৈ সম্ভৱ দেৱৰী দৈৱবাণী এই যদি সঁচা হয় তেন্তে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানহে প্ৰাণহন্তাম নারায়ণ নারায়ণ দেবতার চালনা ও দেবতার চালনা তুমি কি বুজিবা নিত্য গীতত মত্ত হৈ দেবতাৰ চালনা তুমি সকলো পাহৰি গলা দেৱৰী জানাই জানাই ভুজরাজ কংসই দেৱতাৰ চালনা চোৱা এই পাহি হৈছে এপাহ ফুল ইয়াৰ কোনটো পাহি প্ৰথম আৰু কোনটো পাহি অষ্টম তুমি জানো ক'ব পাৰিবা মই ঠিক বুজা নাই দেৱৰী কেনেকৈ বুজি পাবা নিত্য গীতত মত্ত হৈ আছা তুমি নাৰায়ণ নাৰায়ণ চোৱা মন কৰা ভালকৈ দেৱতাৰ চালনা প্ৰথম প্ৰথম দ্বিতীয় দ্বিতীয় তৃতীয় তৃতীয় চতুৰ্থ চতুৰ্থ পঞ্চম পঞ্চম ষষ্ঠ সপ্তম সপ্তম এয়া অষ্টম অষ্টম আকৌ গণনা কৰিছো দেৱতাৰ চালনা দেৱৰী এয়া প্ৰথম প্ৰথম এয়া এয়া অষ্টম অষ্টম এয়া প্ৰথম প্ৰথম এয়া অষ্টম এয়া অষ্টম এয়া অষ্টম এয়া প্ৰথম এয়া প্ৰথম এয়া প্ৰথম প্ৰথম এয়া অষ্টম 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 প্ৰথম প্ৰথম নারায়ণ তৃতীয় তৃতীয় চতুৰ্থ প্রথমে অষ্টম প্রথমে অষ্টম অষ্টমে প্রথম প্রথমে অষ্টম অষ্টমে প্রথম প্রথমে অষ্টম অষ্টমে প্রথম প্রথমে অষ্টম অষ্টমে প্রথম প্রথমে অষ্টম অষ্টমে প্রথমে অষ্টম অষ্টমে প্রথম সেইভাবে কৈছো সেয়া দেৱতাৰ চালনা নাৰায়ণ সেইবাবে বসুদেৱ দৈৱকী কেতিয়া কাৰাদণ্ড তেতিয়াই তোমাৰ জীৱন হ'ব নিষ্কণ্ট কাৰাদণ্ড দিব কাৰাদণ্ড দিয়া মই এতিয়া আহিলোহে তোমাৰ মনোবাঞ্ছা পূৰ্ণ হওক নাৰায়ণ আৰু এটা কথা তোমাৰ পিতা উগ্ৰসেন মোৰ পিতা উগ্ৰসেন কি তোমাৰ পিতা উগ্ৰসেন তোমাৰ প্ৰতি বিদ্ৰোহী হৈ উঠিছে তোমাক মৃত্যুদণ্ড ষড়যন্ত্ৰ কৰিছে তুমি তোমাৰ পিতা উগ্ৰসেনৰ ৰাজদণ্ড কাঢ়ি লোৱা আৰু দিয়া কাৰাদণ্ড বসুদেৱ দৈৱকী উগ্ৰসেনক দিয়া তুমি কাৰাদণ্ড নাৰায়ণ নাৰায়ণ তেতিয়াই তোমাৰ জীৱন হ'ব নিষ্কণ্টকে নাৰায়ণ নাৰায়ণ মায়াত বন্দী হ'লে কালিন্দী ভোমোৰা জুইত বন্দী হ'লে চগা তুমি বন্দী হ'লা দৰ্পয় অহংকাৰে নুবুজি দেৱতাৰ লীলা নাৰায়ণ না আলোকিত শুনিলা তুমি দেৱৰীৰ বাণী চোৱা
যোৱা তৎকালে লৈ আহা বসুদেৱকে সন্তানৰ সৈতে স্থান কিবা আজ্ঞা যুৱৰাজ। প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ আহে অষ্টমলৈ যে বহু পৰ বাকী যুৱৰাজ বসুদেৱ পুত্ৰ সমীপে দিয়া বসুদেৱ তোমাৰ সন্তান মোৰ হাতে দিয়া দিয়া বাধে কৰি সেই কাল শিশুক মই নিষ্কণ্টক হওঁ চিৰকাললৈ প্ৰথম সন্তানে প্ৰথম বুলি মই নকৰো ক্ষমা এই বিষ বৃক্ষ ফলিতে খালি অনাই ভাল দিয়া 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 বসুদেৱে দিয়া কিন্তু এই কোনো কিন্তু নাই দিয়া 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 আলোকেতু যুৱৰাজ লোৱা লৈ যোৱা লৈ যোৱা এই প্ৰাণবৈ এই নাই 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 কালকেতু মোৰ এই প্ৰাণবৈৰিক মই নিজে হাতে হত্যা কৰিমে নিজে হাতে হত্যা কৰিমে আলোকেতু যুৱৰাজ লৈ যোৱা বসুদেৱ দৈৱকীৰ সমে অন্ধকাৰ পুতাকালতে বন্দী কৰি ৰাখা ভাল যুৱৰাজ যোৱা 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 লৈ যোৱা বলা বলা বসুদেৱ আৰু শুনা কালকেতু যুৱৰাজ যে মুহূৰ্ততে জন্ম হব দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সকলোকে তুলি দিবা মোৰে হাতে আহি আজ্ঞা যুৱৰাজ যোৱা যোৱা লৈ যোৱা ময়ো যাওঁ অৱশ্যত কৰিব মিথ্য পিতৃ উগ্ৰসেনকে সিংহাসনৰ পৰা মথুৰাৰে ৰাজ্যে সিংহাসন মই কৰো আৰোহণ